সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰিব লাগিবই। সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰিব লাগিবই। দুৰ্গা পূজাৰ সমানে সমানে আমাৰ এই সংগ্ৰাম চলিবই। পূজাৰ সমানে সমানে এই সংগ্ৰাম চলিবই। জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে চলিবই। শামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব লাগিবই। সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগিবই। দোষী জুবিন গাৰ্গ অমৰ হওক। জুবিন গাৰ্গ অমৰ হওক। We want justice. আমাক ন্যায় লাগিবই। আমাক ন্যায় লাগিবই। We want justice. হয়, নিশ্চিতভাৱে ক'ব লাগিব যে জুবিন দাবিহীন যি দুৰ্গোৎসৱত নাই কোনো আনন্দ উল্লাস। ইতিমধ্যে গোলাঘাটত আজি যিহেতু সপ্তমীৰ দিনাখনো আমি দেখিছোঁ যে যি সময়ত আচলতে দুৰ্গা পূজা বুলি ক'লেই গোলাঘাটত আচলতে যথেষ্ট ভিৰৰ সমাগম হয়, কিন্তু আজি সেই ভিৰ নাই। আৰু আজি এক ব্যতিক্ৰমী অনুষ্ঠান আয়োজন কৰিছে পৰিৱেশটো কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব যে গোলাঘাটৰ জাতীয় জনগোষ্ঠী ঐক্য সমন্বয় মঞ্চৰ উদ্যোগত এইদৰে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আচলতে গণস্বাক্ষৰ অভিযান আৰম্ভ কৰিছে। আৰু এয়া নিশাৰ পৰিৱেশ। ইতিমধ্যে গণস্বাক্ষৰ যি অভিযান, এই অভিযান ইতিমধ্যে ইয়াত ৰাখিছে 30টাকৈ জাতীয় জনগোষ্ঠীয় যি সংগঠন আছে, সেই সংগঠনৰ উদ্যোগত এই প্ৰচেষ্টা হাতত লৈছে যাতে মৰমৰ শিল্পীগৰাকীয়ে আচলতে যাতে ন্যায় লাভ কৰিব পাৰে, তাৰ বাবে আচলতে এইদৰে গোলাঘাটৰ তেওঁলোকৰ প্ৰচেষ্টা বিভিন্ন দল সংগঠন তথা গোলাঘাটবাসী ৰাইজৰ সহযোগত এইদৰে গণস্বাক্ষৰ অভিযান আৰম্ভ কৰিছে যাতে মৰমৰ শিল্পীগৰাকীয়ে ন্যায় পায়। তাৰ সমান্তৰালভাৱে আমি পৰিৱেশটো বাহিৰৰ পৰিৱেশ দেখুৱাব কেমেৰাপাৰ্চন জয়ন্ত ফুকনে যে দুৰ্গোৎসৱৰ যিহেতু আনন্দ উল্লাস, দুৰ্গোৎসৱ বুলি ক'লে যি ধৰণৰ আনন্দ উল্লাস হয়, কিন্তু এইবাৰ ব্যতিক্ৰম দেখা পোৱা গৈছে। কাৰণ মৰমৰ শিল্পী জুবিন গাৰ্গবিহীন দুৰ্গা পূজা, প্ৰথম দুৰ্গা পূজা, যাৰ বাবে এতিয়া জুবিন গাৰ্গক আচলতে ন্যায়ৰ দাবীত সকলোৱে যুঁজ দিয়া পৰিলক্ষিত হৈছে। এয়া পৰিৱেশ। আমি বিভিন্ন জাতীয় দল সংগঠন আছে, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু জুবিনদাৰবিহীন প্ৰথম দুৰ্গোৎসৱ এবাৰ, আৰু আপোনালোকে গণস্বাক্ষৰ অভিযান আৰম্ভ কৰিছে। দুৰ্গোৎসৱৰ আনন্দ উল্লাসৰ পৰিৱৰ্তে গণস্বাক্ষৰ জুবিনদাৰ ন্যায়ৰ দাবীত। হয়, আচলতে জুবিনদাবিহীনভাৱে অসমত দুৰ্গা পূজাই হওক বা বিহুৱেই হওক কোনো কাৰণতে আমি আচলতে ভাবিবই নোৱাৰোঁ। তেনেকুৱা এটা পৰিৱেশত আজি অসমবাসীয়ে দুৰ্গোৎসৱ পালন কৰিছে। আৰু ইয়াৰ লগে লগে আমি গোলাঘাটৰ 30টাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠনে জুবিনদাৰ ন্যায়ৰ বাবে যাতে যিহেতু আমি গণস্বাক্ষৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, গোলাঘাটবাসী ৰাইজক আমি এটা কথা কৈছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিটো সময়ত কৈছিলে যে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া শান্তিপূৰ্ণভাৱে হৈ যাওক, তাৰপিছত আমি দোষীসকল পৰিকল্পিতভাৱে হত্যা কৰা শ্যামকানু মহন্ত হওক বা সিদ্ধাৰ্থ শৰ্মাই হওক, তেওঁলোকক চোঁচৰাই আনি পেলাই আচলতে দৃষ্টান্তমূলক শাস্তি দিয়াৰ কথা আছিলে। কিন্তু আজিৰ তাৰিখত 10 দিন পাৰ হৈ গ'ল। মাননীয় মুখ্যমন্ত্ৰী মহোদয় কালি যিটো ৰহস্যজনকভাৱে কৈছে যে পূজাৰ বাবে তেওঁলোকক ছদিনৰ পূজাৰ পিছত তেওঁলোকক হাজিৰ হ'বলৈ কৈছে, এই কথাটো দুৰ্ভাগ্যজনক। বাৰে প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় নেপালৰ কথা কৈ আছে। আচলতে নেপালৰ কথা কৈ থাকিলে নহ'ব। আমি অসমবাসী ৰাইজে, আমি অসমৰ নাগৰিকে নেপাল হোৱাটো অসমখন নিবিচাৰোঁ। কিন্তু 3,30,00,000 মানুহে জুবিনদাৰ প্ৰতি যিটো সঁহাৰি, জুবিনদাৰ প্ৰতি যিটো মৰম, সেই তাৰ বহিঃপ্ৰকাশ যদি ঘটে, সেই যদি ৰত্নাগৰ্ভ পৰিৱেশ যদি আজি আগ্নেয়গিৰি হৈ যদি উদগীৰণ ঘটে, তেতিয়া 2 লাখ পুলিচ প্ৰশাসনে মুখ্যমন্ত্ৰী মহোদয়ৰ কি ধৰণে নিয়ন্ত্ৰণ কৰিব। সেইকাৰণে সময় থাকোঁতেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা স্পষ্টকৈ কৈছোঁ, জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত পানী নসৰকা এটা স্থিতি লওক। আৰু যেতিয়ালৈকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সিদ্ধাৰ্থ শৰ্মাই হওক, শ্যামকানু মহন্তই হওক, ছিংগাপুৰৰ অসম ছ'চাইটিৰ যিসকল ব্যক্তি আছে, তেওঁলোকক যেতিয়ালৈকে দৃষ্টান্তমূলক শাস্তি নিদিব, তেতিয়ালৈকে কিন্তু অসমবাসী ৰাইজ ক্ষান্ত নহয়। এই কথা নিশ্চিত, এই কথা গোলাঘাটবাসীয়ে আজি তাৰিখত প্ৰমাণ কৰিছে। জুবিনদাবিহীন দুৰ্গোৎসৱ গোলাঘাটত আমি দেখিছোঁ যথেষ্ট পৰিৱেশ সেমেকা। আপোনালোকে জুবিনদাৰ ন্যায়ৰ দাবীত গণস্বাক্ষৰ অভিযান আৰম্ভ কৰিছে। নহয় দাদা, প্ৰথম কথাটো হ'ল যে জুবিনদাৰ মৃত্যুৰ আজি 10 দিন সময় হৈছে। ইয়াৰ পাছতো আমি এতিয়া মাত্ৰ গম পাইছোঁ যে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিছে। শ্যামকানু মহন্ত আজি মূল অভিযুক্ত। এই শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিবলৈ কিয় ইমান সময় লাগিলে? কাৰ আচলতে বলিয়ান হৈ শ্যামকানু মহন্তই অভিযুক্ত এজনে ফেচবুক লাইভ যোগে নিজৰ চাফাই গাব পাৰে? এনেকুৱা ধৰণৰ কথা বতৰা নচলিব। জুবিনদাৰ মৃত্যুৰ কাৰণে যদি যোনে দায়ী নহওক, যোন অভিযুক্ত নহওক, প্ৰত্যেকজন অভিযুক্ত পাতালতো যদি লুকাই আছে, তাক ধৰি আনি শাস্তি দিব লাগিব। এই সময়ত আজি দুৰ্গা পূজা, মানুহৰ মনত উৎসাহ কোনো অনুভৱ নাই।
কাৰণ কেলৈ জুবিন দা আমাৰ জাতীয় সম্পদ আছিল। আমি জাতীয় সম্পদ হেৰুৱাৰ পাছত কিদৰে আমি দুৰ্গা পূজা উদযাপন কৰিম? সেইবাবে আমি গোলাঘাটৰ প্ৰত্যেক 30 জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ যি ঐক্য মঞ্চই আমি গণস্বাক্ষৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু দাবী উত্থাপন কৰিছোঁ প্ৰত্যেকজন ব্যক্তিৰ তদন্তৰ আওতালৈ আহিব লাগিব আৰু তাত পানী নহৰকা তাত তদন্ত হ'ব লাগিব। জাতীয় দল সংগঠন সকলো এক হৈছে যি দুৰ্গা পূজাৰ আনন্দ, সেই আনন্দ আজি ক'ৰবাত নহয় ক'ৰবাত ম্লান পৰিছে গোলাঘাটত। চাওক, জুবিন গাৰ্গৰ অবিহনে দুৰ্গা পূজা যেন আধৰুৱা হৈ গৈছে তেনেকুৱা নিচিনা আমাৰ অনুভৱ হৈছে। অসমীয়াৰ স্পন্দন জুবিন গাৰ্গ, অসমীয়াৰ স্পন্দন জুবিন গাৰ্গক আমি হেৰুৱাই সকলো মৰ্মাহত হৈয়ে আমি সামৰি দিয়া নাই। কিন্তু আমি চাওক, ন্যায় নোপোৱাৰ পৰ্যন্তক আমি সংগ্ৰাম মানে এই আমাৰ যি ন্যায়, তেওঁৰ ন্যায় দাবীত আমি সংগ্ৰাম কৰি যাম। আমাৰ স্পষ্ট কথা, আমি গোলাঘাটত 31টা জাতীয় জনগোষ্ঠীয় দল সংগঠন মিলি এটা আমাৰ ঐক্য মঞ্চ আমি গঠন কৰিছোঁ বা আমাৰ আগৰ পৰা আছে। সেই ঐক্য মঞ্চটো আমি ধাৰাবাহিকভাৱে আন্দোলন কৰি আছোঁ। জুবিন গাৰ্গক ন্যায় পাবৰ কাৰণে আমি আন্দোলন কৰি আছোঁ আৰু কৰি যাম। আৰু প্ৰথম কথা চাওক, সিদ্ধাৰ্থ শৰ্মা হওক বা শ্যামকানু মহন্তক আজিলৈকে কিহৰ কাৰণে তেওঁলোকক ইমান মুখ্যমন্ত্ৰী ইমান দৰত কিয় তেওঁলোকক ৰক্ষণাবেক্ষণ দি আছে? পূজাৰ কাৰণে ছুটি দি দিয়াৰ নিচিনা আমাৰ অনুভৱ হৈছে। 6 দিন সময় পূজাৰ কাৰণে যেন তেখেতলোকে মানে ছুটি দিছে। আৰু চাবলৈ গ'লে মুখ্যমন্ত্ৰীয়ে যে ভাবি লৈছে নেকি যে আমাৰ পূজাৰ কাৰণে আমাৰ মানুহখিনি চব মানে জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ কাৰণে দাবী কৰি থকা মানুহখিনি শুই যাব বা পাহৰি যাব, তেনেকুৱা নহয়। আমি জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে যেতিয়াই হওক লাগিলে যিমান দীঘলীয়া আন্দোলন আমি কৰি যাম, জুবিন গাৰ্গে ন্যায় পাবই লাগিব প্ৰথম কথা। নিশ্চিতভাৱে পৰিৱেশটো পুনৰবাৰ কামচান জয়ন্ত ফুকন দেখুৱাব। গোলাঘাটৰ বিভিন্ন অঞ্চলৰ বিভিন্ন ৰাইজে আহি পেলাই এইদৰে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এইদৰে গণস্বাক্ষৰ যি অভিযান আৰম্ভ কৰিছে আজিৰ পৰা। যিহেতু মই কৈছোঁ যে আজি মহাসপ্তমী, কিন্তু মহাসপ্তমীৰ আনন্দ উল্লাস ক'ৰবাত ম্লান পৰিছে। সকলোৱে কেৱল মৰমৰ শিল্পী যি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এইদৰে সকলোৱে স্বাক্ষৰ কৰিছে যাতে মৰমৰ শিল্পীগৰাকীয়ে ন্যায় পাওক। আমি পৰিৱেশটো বাহিৰৰ পৰিৱেশো সম্ভৱ হয় দেখুৱাম যে সকলোৱে কেৱল এটাই কথা, মায়াবিনী ৰাতিৰ বুকুত বাজি আচলতে জুবিন গাৰ্গৰ ন্যায়, সেই ন্যায় সকলোৱে বিচাৰিছে। বিভিন্ন দল সংগঠন মই কৈছোঁৱেই যে প্ৰতিজন গোলাঘাটৰ মনত কিন্তু আজি এটাই আশংকা, জুবিন গাৰ্গৰ যি মৃত্যু, সেই মৃত্যুৱে ন্যায় কেতিয়া পাব। আপোনাৰ ওচৰলৈ আহিছোঁ। আজি মহাসপ্তমী, কিন্তু গোলাঘাট জিলাখনত বা গোলাঘাট নগৰখনত পূজাৰ আনন্দ ক'ৰবাত ম্লান পৰিছে। পূজাৰ আনন্দ ম্লান পোৱাটোতো নিশ্চিতভাৱে, যিহেতু আমাৰ অসমৰ সেয়াৰ সম্পদ, আচলতে সম্পদটো যেতিয়া নাইকিয়া হৈ যাব তাৰপিছতে আচলতে কোনো ধৰণৰ উৎসৱ পাৰ্বণৰ বিষয় নাহে। এতিয়া শাৰদীয় দুৰ্গোৎসৱ হৈছে, ইয়াৰ মাজতে আমি গোলাঘাটৰ 31টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে গণস্বাক্ষৰ অভিযান, জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ দাবীত গণস্বাক্ষৰ অভিযান আৰম্ভ কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখা পাব যে সমগ্ৰ গোলাঘাটবাসী ৰাইজে আহি আমাক সহযোগিতা কৰিছে। আৰু গোলাঘাটৰ আপোনালোকৰ মাধ্যমৰ যোগেদি আমি স্পষ্টভাৱে কৈছোঁ যে যি পৰ্যন্তলৈকে আচলতে জুবিন দাই ন্যায় নাপাব, জুবিনদাৰ মৃত্যুৰ লগত জড়িত হৈ থকা মানুহখিনি আচলতে ধৰা নপৰিব, তেতিয়ালৈকে কিন্তু আমাৰ এই যি দাবী, আমাৰ প্ৰতিবাদ চলি থাকিব। আৰু তাৰে প্ৰতিবাদৰ এটা ফল হৈছে গণস্বাক্ষৰ অভিযান। গোলাঘাটৰ মাজমজিয়াত আচলতে এই জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ দাবীত এই গণস্বাক্ষৰ অভিযান আৰম্ভ হৈছে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এইদৰে গণস্বাক্ষৰ। ইতিমধ্যে আমি গোলাঘাটৰ বিভিন্ন দল সংগঠনৰ লগত কথা পাতিছোঁ, বিভিন্নজন আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। কাৰণ মৰমৰ শিল্পীগৰাকী বিহীন প্ৰথমটো এবাৰ দুৰ্গা পূজা যি দুৰ্গোৎসৱ পালন কৰিছে গোলাঘাট জিলাত, বিশেষকৈ গোলাঘাট নগৰত, এয়াই পৰিৱেশ। কিন্তু সপ্তমীৰ দিনাখন নিশা হ'লেই এই অঞ্চলটোত বা এইসমূহ ঠাইত আচলতে যথেষ্ট ভিৰ সমাগম হয়। আজি কিন্তু তাৰ ব্যতিক্ৰম। আজি দুৰ্গা পূজাই ক'ৰবাত যেন জুবিন গাৰ্গৰ মৃত্যুৱে যেন ক'ৰবাত নহয় ক'ৰবাত যি দুৰ্গা পূজাৰ আনন্দ, সেই আনন্দ অনুভৱ কৰিব পৰা নাই। বিভিন্নগৰাকী আছে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়া আছে, আমি তেওঁৰ ওচৰলৈও যাম। কাৰণ সকলোৱে ভাবিছে যে সকলোৱে বিচাৰিছে মৰমৰ শিল্পীগৰাকীৰ ন্যায়। গতিকে শ্যামকানু মহন্ত যে এগৰাকী ক্ৰিমিনেল ব্যক্তি, CIDয়ে নিজেই এতিয়া ঘোষণা কৰিছে। কাৰণ শ্যামকানু মহন্তৰ বাসগৃহত একেখন ফাৰ্মৰ নামতে দুটা পান কাৰ্ড ওলাইছে। শ্যামকানু মহন্তৰ ঘৰত বৈদেশিক মুদ্ৰা ওলাইছে। শ্যামকানু মহন্তৰ ঘৰত অভিযন্তাৰ ভুৱা চিলমোহৰ ওলাইছে। তাৰ পৰা এইটো প্ৰমাণ হয় যে শ্যামকানু মহন্ত এগৰাকী আজন্ম 2 নম্বৰী মানুহ। শ্যামকানু মহন্ত মন মগজু আৰু তেজৰ শিৰাই 2 নম্বৰী আৰু দগাবাজ মানসিকতা বিয়পি আছে। গতিকে এই ব্যক্তিগৰাকীক ৰেহাই দিয়াৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে। আৰু আটাইতকৈ আশ্চৰ্যজনক কথা, এই শ্যামকানু মহন্তই এই দুৰ্নীতিখিনি সংঘটিত কৰি থকাৰ সময়খিনিত কেনেকৈ ডনাৰ মন্ত্ৰালয়ৰ পৰা ইমান টকা পালে, কেনেকৈ টুৰিজিমৰ পৰা ইমান টকা পালে, কেনেকৈ অসম চৰকাৰৰ পৰা ইমান টকা লাভ কৰি আছিল। চৰকাৰ বাঘৰ দৰে জঁপিয়াই পৰা মুখ্যমন্ত্ৰী থকাৰ পাছতো কেনেকৈ আচলতে শ্যামকানু মহন্তৰ দৰে ব্যক্তিয়ে ইমান অপৰাধ নিৰ্বিবাদে তেওঁক সংঘটিত কৰি যাব পাৰিলে, এইটো ডাঙৰ প্ৰশ্ন। আমাৰ আৰু এটা প্ৰশ্ন যে শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেল
শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেল এগৰাকী ব্যক্তিৰ নে NGO? যদি NGO বা ফাৰ্ম হয় তেতিয়াহ'লে শ্যামকানু মহন্তৰ লগত নিশ্চিতভাৱে আৰু ব্যক্তি আছে। এই ব্যক্তিসকল কোন কোন? শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফাৰ্মখনত সংস্থাটোৰ লগত আৰু অসমৰ কোন মুধা ফুটা ব্যক্তি জড়িত হৈ আছে সেই অসমৰ মানুহে জানিব বিচাৰে। শ্যামকানু মহন্তৰ ক্ৰিমিনেল গোটেই নেক্সাছটোৰ লগত কোন কোন জড়িত হৈ আছে আমাক লাগে। এইখিনি ৰাজহুৱা কৰিব লাগে। শ্যামকানু মহন্তক চুচুৰাই গ্ৰেপ্তাৰ কৰিব লাগে। শ্যামকানু মহন্তক 3rd ডিগ্ৰী দিব লাগে। শ্যামকানু মহন্তৰ অবৈধ সকলো সম্পত্তি বাজেয়াপ্ত কৰিব লাগে আৰু সেই সম্পত্তিৰ ধনেৰে জুবিনদাৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে ব্যৱস্থা কৰিব লাগে। নিশ্চিতভাৱে পৰিৱেশটো দেখুৱাইছোঁ, বিভিন্নজন আহিছে আৰু কেৱল মই কৈছোঁ যে পূজাৰ মাজতে এইদৰে শ্ৰদ্ধাঞ্জলি মৰমৰ শিল্পীগৰাকীলৈ এইদৰে সকলো আহিছে। সকলোৱে মুক্তমনে আহি পেলাই শিল্পীগৰাকীৰ যি ফটো তাত আচলতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মই কৈছোঁৱে যে আজি মহাসপ্তমী, ক'ৰবাত নহয় ক'ৰবাত গোলাঘাট নগৰৰ আজিৰ দিনটোত ইমান সময়ত আচলতে গোলাঘাট নগৰত যথেষ্ট লোকৰ সমাগম হয়। আজি কিন্তু ব্যতিক্ৰম দেখিবলৈ পাইছোঁ, কাৰণ সকলোৱে মৰমৰ শিল্পীগৰাকী প্ৰতিচ্ছবিত আচলতে তেওঁলোকে বন্তি প্ৰজ্বলন কৰিছে। তেওঁলোকে ইয়াত স্মৰণ কৰা পৰিলক্ষিত হৈছে। আনহাতে জাতীয় জনগোষ্ঠীয় যি ঐক্য মঞ্চ আছে, ঐক্য সমন্বয় মঞ্চ, সেই মঞ্চৰ উদ্যোগত গণস্বাক্ষৰ আৰম্ভ হৈছে। কাৰণ জুবিন গাৰ্গৰ মৃত্যুত যি তদন্ত কৰিব লাগে বা যি জড়িত আছে দোষী ব্যক্তি, সেইসকল ব্যক্তি আচলতে শীঘ্ৰে তেওঁলোকে আইনৰ আওতালৈ আহিব লাগে, তেওঁলোকে দোষীয়ে শাস্তি পাব লাগে, এনেধৰণৰ দাবী। আৰু ইতিমধ্যে আমি কৈছোঁৱেই যে মহাসপ্তমীৰ দিনটোত গোলাঘাট, বিশেষকৈ গোলাঘাট নগৰত আমি দেখিবলৈ পাইছোঁ যে জুবিনদাবিহীন যি দুৰ্গোৎসৱ, সেই দুৰ্গোৎসৱত যথেষ্ট ৰাইজৰ সেৰেঙা উপস্থিতি দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।